হাজোৰ বাঁহকুটলাস্থিত বাঁহকুটলা শ্ৰী শ্ৰী দেৱদামোদৰ নামঘৰত হাজোৰ বাঁহকাটলাৰ ৰাজগড়ৰ উদ্যোগত মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 427তম তিৰোভাৱ তিথি মহোৎসৱ ভাগি 14 বহাগ সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। সেই অনুসৰি পুৱা 8 বজাত নামঘৰ নিকাকৰণ আৰু ধূপ দীপ দান গুৰু পূজন মাল্যাৰ্পণ আৰু পুষ্প নিবেদন গুৰুলীলাপাঠ আয়তীৰ নাম প্ৰসংগ বিষ্ণু স্মৰণ অৰ্চনা বন্দন আৰু হোমাধিকৃত শান্তি নিৰ্মালী প্ৰদান আৰু মহাপ্ৰসাদ বিতৰণ প্ৰীতিভোজন সন্ধিয়া 6 বজাত নামঘৰ চৌহদত বন্তি প্ৰজ্বলন বিহু প্ৰদৰ্শন সন্ধিয়া 7 বজাত বিশিষ্ট লোকগীত শিল্পী সোণাৰাম দাসৰ গীতৰ শৰাই আৰু নিশা 8:30 নাগাৰাম পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। আমাৰ হাজো বাগাতলা ৰাইজৰ গৌৰৱ বাগাতলা ৰাইজৰ সৌজন্যত শ্ৰী শ্ৰী দামোদৰ দেৱ 447তম তিৰোভাৱ তিথি মহোৎসৱ উদযাপন আমি পালন কৰিছো। আজি ইয়াত আমি ৰাতিপুৱা নাম হৈছে পুথিপাহৰি আমাৰ দামোদৰ দেৱৰ লীলাপাঠ কৰা হৈছে। তাৰপিছত আমাৰ এতিয়া আমাৰ লোকগীত আছে, তাৰপিছত আমাৰ নাগাৰাম থাকিব 9টা বজাত। আজি আমাৰ বিভিন্ন ধৰণৰ উদযাপন কৰা হৈছে। আমি এখানে আজি এইবাৰ প্ৰথম আমাৰ এইটো উৎসৱ, প্ৰথমবাৰৰ কাৰণে আমি দামোদৰ হয় মানে দামোদৰ দেৱৰ কি আদৰ্শ আজি অনুকৰণ কৰা হৈছে। হয় আজি প্ৰথম আজি প্ৰথম হয়। এনেকুৱা আমাৰ চলি থাকিব ইয়াত। আমি আৰম্ভণি কৰিছো এতিয়া। হয় হয় হাজো বাগাতলা ৰাইজ গৌৰৱ উদ্যোগত শ্ৰী শ্ৰী দামোদৰ দেৱৰ 427তম তিৰোভাৱ তিথি মহোৎসৱ উদযাপন কৰা হয়। সেয়েহে ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী চলি আছে। ৰাতিপুৱা বন্তি প্ৰজ্বলন, গুৰুজনৰ ফটো স্থাপন, আয়তীৰ দ্বাৰা নাম প্ৰসংগ, হোম যজ্ঞ, দুপৰীয়া ভোগ বিতৰণ, ৰাতি সন্ধিয়া আমাৰ এতিয়া বন্তি প্ৰজ্বলন হ'ল। এতিয়া লোকগীত পৰিৱেশন হ'ব। ৰাতি নিশা আকৌ 9 বজাৰ পৰা নাগাৰাম নাম পৰিৱেশন হ'ব। এইখিনি কাৰ্যসূচী। হাউজৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.